যি নাট ব্ৰহ্ম ঈশতত্ত্ব কৃষ্ণদেৱৰ চিন্তাত অবিশ্ৰামভাৱে আমি নিজক আগবঢ়াই দিম, সেয়াই হ'ল নাম। আৰু সেই গৃহ য'ত উপস্থিত হোৱাৰ লগে লগে আমাৰ মনৰ কলুষতাবিলাক নাইকিয়া হৈ যায়। প্ৰমাণ, যেতিয়া ৰাস্তাই ঘাটে আমি গাড়ী লৈ যাওঁ, যেতিয়া আমি খোজকাঢ়ি যাওঁ এঠাইৰ পৰা এঠাইলৈ, তেতিয়াই আমি ৰাস্তাৰ কাষত এখনি যেতিয়া তোৰণ দেখা পাওঁ, সেই তোৰণখনত লিখি থোৱা এভাগী শব্দ ব্ৰহ্মত যেতিয়া চকু পৰে নামঘৰ বুলি, তেতিয়াই আপোনা আপুনি ভক্তিত প্ৰত্যেকজন শৰীৰধাৰী মনুষ্যৰে চকুকেইটা 1 ছেকেণ্ডৰ বাবে মুঠ খাই যায়, মূৰটো তললৈ দোঁ খাই যায়। হাত দুখন এনেকে কোনোবাই কৰে, কোনোবাই নকৰে, পাৰ্থক্য ইমানখিনিয়ে। আৰু ভাৱনাটো আহি পদ্মমুখখনতে প্ৰকাশ হৈ যায় কৃষ্ণ। হয়নে বাৰু? সকলোৰে হয়তো। কিন্তু সেই তোৰণখনৰ প্ৰথম শব্দটো যদি আছিল শ্ৰীমন্ত শংকৰদেৱ সংঘ আমোদ প্ৰাথমিকৰ নামঘৰ, বামুণীয়া পন্থৰ ভকতসকলে এবাৰৰ বাবে ভাবিলেনে এইটো শ্ৰীমন্ত শংকৰদেৱ সংঘৰ নামঘৰ তোৰণহে, কৃষ্ণ বুলি কেলে কম নকওঁ? এনেকুৱা ভাৱনাটো আহেনে? নাহে। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাপাইসকলে বামুণীয়া পন্থৰ নামঘৰ ভাগৰ তোৰণখন দেখিলে, এইখন বামুণীয়া পন্থৰ নামঘৰ তোৰণহে, কেলে কৃষ্ণ বুলি কম নকওঁ? এনেকৈ নোকোৱাকৈ থাকেনে? নাথাকে। সেইটোৱে হ'ল গুৰুজনাই দিয়া আদৰ্শটো। যদি সেইটো আদৰ্শ আপোনাৰ মোৰ হৃদয়ত জাগৃত হৈ আছে, এখন শিলেৰে নিৰ্মিত পকা তোৰণ নামঘৰ শব্দটো দেখা মাত্ৰকে যদি আপোনাৰ মোৰ ভক্তিত শৰীৰটোত থকা এই শিৰভাগী তললৈ দোঁ খাই যায়, কৃষ্ণ বুলি মুখেৰে ওলাই যায়, তেতিয়াহ'লে এজন ব্যক্তিক চৈতন্য শক্তি ভকতেই ভগৱান বুলি কোৱাৰ পাছত, মানুহেই ঈশ্বৰ বুলি কোৱাৰ পাছত তেওঁৰ প্ৰতি আপোনাৰ মোৰ বিদ্বেষ ভাৱটো কিয় আহে? তাৰমানে ভকতিত ক'ৰবাত নহয় ক'ৰবাত খেলি মেলি আছে। সেই পকা ৱালখন, সেই পকা তোৰণখন, নামঘৰ শব্দটো দেখা মাত্ৰ কৃষ্ণ বুলি ভক্তিটো আহি যায়। এজন চৈতন্য শক্তি উদ্ধৱক সম্বোধি, অৰ্জুনক সম্বোধি বুলন্ত শ্ৰীহৰি কলি বৈষ্ণৱী বিষ্ণু জানা নিষ্ঠ কৰি। বৈষ্ণৱকে বিষ্ণু বুলি কৈছে, নৰেই ঈশ্বৰ বুলি কৈছে, মানুহকে ভগৱান বুলি কৈছে। তৎসত্বেও আমি ইজনে সিজনৰ মাজত কেৱল খোৱা কামোৰাৰে জীৱনটো যাপন কৰোঁ। এইটোৱে হ'ল আপোনাৰ মোৰ অজ্ঞানতা। ভাগৱতী তত্ত্বখিনি বৰ্তমান আমাক প্ৰদান কৰি আছে। সাংখ্য তত্ত্ব, সাংখ্য যোগ গঠন, পৰমাৰ্থিক তত্ত্ব দৰ্শন কৰা আছে যে এই শৰীৰটো তালব্য স যোগ ৰ যোগ দীৰ্ঘই যোগ ৰ সমান শৰীৰ। তালব্য স মানে হ'ল এই দেহাটো, এই ৰি মানে হ'ল ঈশতত্ত্ব, ৰ মানে হ'ল ৰমণ কৰা শৰীৰ। এই শৰীৰৰ তাত্ত্বিক অৰ্থ হ'ল সেইটোৱে যে যিটো দেহত দীৰ্ঘই ঈশতত্ত্বৰ ৰমণ নকৰিলে, ক্ৰীড়া নকৰিলে, বগা কাপোৰ এখন দি ঢাকি মৰিল বুলি আমি ঘোষণা কৰোঁ।